মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ ইউটিউব চেনেল লাৰ্ণ ফাৰ্ষ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি মেট্ৰিক পৰীক্ষাৰ বাবে এডভান্স মেথছৰ খুব ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ ডিছকাছ কৰিম। যদি তোমালোকে বৰ্তমানলৈকে এডভান্স মেথছৰ একোকে চোৱা নাই, তেন্তে মই এই ভিডিঅ'টোত দিয়া মেথছকেইটা তোমালোকে চাই যাবা। নিশ্চয়কৈ তোমালোকে 80+ স্ক'ৰ কৰিব পাৰিবা। এই ভিডিঅ'টোত মই যিকেইটা মেথছ ডিছকাছ কৰিম, সেইকেইটা তোমালোকক মই PDF আকাৰে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি দিম। তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰিবা। তোমালোকে যদি বৰ্তমানলৈকে একোকে চোৱা নাই, এই ভিডিঅ'টোত মই যিকেইটা মেথছ ক'ম সেইকেইটা চাই যাবা। নিশ্চয়কৈ তোমালোকে 80+ স্ক'ৰ কৰিব পাৰিবা। এই ভিডিঅ'টোত মই বিশেষকৈ কিছুমান এক্সাম্পল লৈছোঁ আৰু তাৰোপৰি প্ৰিভিয়াছ ইয়াৰত তোমালোকৰ যিবোৰ কুৱেশ্যন আহিছে মেট্ৰিকত, সেইবোৰো এই ভিডিঅ'টোত মই লৈছোঁ। ঠিক আছে, তো এতিয়া সংহতিৰ তোমালোকে কুৱেশ্যন 1টো চাবা। যদি number of A intersection B equal 36, number of A difference B equal 25, number of B difference A 20, তেন্তে number of A union B, number of A আৰু number of B উলিয়াও। ঠিক আছে, তাৰপিছত এখন স্কুলৰ 550 গৰাকী শিক্ষাৰ্থীৰ মাজত কৰা জৰীপৰ পৰা পোৱা গ'ল যে 175 গৰাকীয়ে গাখীৰ, 300 গৰাকীয়ে চাহ আৰু 110 গৰাকীয়ে গাখীৰ আৰু চাহ দুয়োটাই খায়। গাখীৰ আৰু চাহৰ কোনো এটাও নোখোৱা শিক্ষাৰ্থীৰ সংখ্যা নিৰ্ণয় কৰা। ঠিক আছে, এনেকুৱা মেথছ এটা তোমালোকৰ দিব পাৰে। তাৰপিছত কুৱেশ্যন 3টো তোমালোকৰ কুৱেশ্যন 2ৰ দৰে একে। তাৰপিছত কুৱেশ্যন 4টো চাবা, কুৱেশ্যন 5 চাবা, কুৱেশ্যন 6 চাবা, কুৱেশ্যন 7 চাবা। এইবোৰ খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰপিছত তোমালোকে কুৱেশ্যন 9টো চাবা, 10 চাবা। ইয়াত মই দিয়া গোটেইকেইটা কুৱেশ্যনেই ইম্পৰ্টেণ্ট হয়। হয়তো মই বাকী কুৱেশ্যনবোৰ পঢ়ি দিয়া নাই, তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা, নতুবা ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই এই PDF-টোৰ লিংক দি দিম, তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'বা। ঠিক আছে, তাৰপিছত জটিল সংখ্যাৰ তোমালোকে A+IB আৰ্হিত প্ৰকাশ কৰা চাবা, এক্সাৰচাইজ নতুবা তোমালোকে এক্সাম্পল চাবা। তাৰপিছত তোমালোকে জটিল সংখ্যাৰ কণাংক আৰু মাপাংক নিৰ্ণয় কৰা চাবা। তাৰ বাবে তোমালোকে এক্সাৰচাইজ আৰু এক্সাম্পলৰ মেথছকেইটা চালে হ'ব। তাৰপিছত ধ্ৰুৱীয় আৰ্হিত প্ৰকাশ কৰাটো চাবা, তাৰ বাবে তোমালোকে এক্সাৰচাইজ আৰু এক্সাম্পলৰ মেথছকেইটাই চাবা। তাৰপিছত তোমালোকে কুৱেশ্যন 5, 6, 7, 8, 9 এই গোটেইকেইটা চাবা। 10টো চাবা, 11, 12, 13, 14, 15, 16, 17, 18, 19, 20 এই গোটেইকেইটা চাবা। তাৰপিছত অখণ্ড সংখ্যাৰ পাটীগণিতত তোমালোকৰ আৰোহণ পদ্ধতিৰে দেখুওৱা যে 1 + 2 + 3 + 4 +... n ইকুৱেল n হ'ল n+1/2, য'ত n বিলংছ টু n। ঠিক আছে, তোমালোকৰ এনেকুৱা এটা আৰোহণ পদ্ধতিৰে কৰা মেথছ দিব পাৰে। ঠিক আছে, তাৰপিছত দেখুওৱা যে যিকোনো অখণ্ড সংখ্যাৰ বৰ্গক 4m বা 4m+1 ৰূপত প্ৰকাশ কৰিব পাৰি, য'ত m বিলংছ টু z। ঠিক আছে, এনেকুৱা এটা দিব পাৰে। তাৰপিছত কুৱেশ্যন 3টো চাবা, কুৱেশ্যন 4টো চাবা, কুৱেশ্যন 5 চাবা, 6 চাবা, 7 চাবা। ঠিক আছে, তাৰপিছত কুৱেশ্যন 8টো একেবাৰে ইম্পৰ্টেণ্ট। ঠিক আছে, ইয়াৰ পিছত তোমালোকে দ্বিঘাত সমীকৰণ চাবা। যদি A² = 5A - 3 আৰু B² = 5B - 3, য'ত A not = B, তেন্তে এটা দ্বিঘাত সমীকৰণ উলিয়াও যাৰ মূল দুটা A/B আৰু B/A। ঠিক আছে, এইবোৰ কুৱেশ্যন খুব ইম্পৰ্টেণ্ট হয়। এইবোৰ তোমালোকৰ প্ৰিভিয়াছ ইয়াৰত বাৰে বাৰে আহিছে। ঠিক আছে, ইয়াৰ পিছত কুৱেশ্যন 2টো চাবা, কুৱেশ্যন 3 চাবা, 4 চাবা, কুৱেশ্যন 5 চাবা, কুৱেশ্যন 6 চাবা। ঠিক আছে, কুৱেশ্যন 7 চাবা। এই গোটেইকেইটা আমাৰ এক্সাম্পলৰ মেথছ হয়। ইয়াত মই তোমালোকৰ পেজ নাম্বাৰকেইটা দি দিছোঁ, তাৰ পৰা তোমালোকে চাই ল'বা। ঘাতাংকৰ প্ৰয়োগৰ তোমালোকে 5টা কুৱেশ্যন চালে হ'ব, মান নিৰ্ণয় কৰা এটা দিব। তাৰপিছত 2⁻10 সংখ্যাটোৰ দশমিক বিন্দুৰ সোঁহাতে থকা প্ৰথম সাৰ্থক অংকটোৰ স্থান নিৰ্ণয় কৰা চাবা। এটা গোলকৰ আয়তন দিছে, তাৰ পৰা ব্যাসাৰ্ধ কিমান সুধিছে। তাৰপিছত শতকৰা বছৰি 12% চক্ৰবৃদ্ধি সুতৰ হাৰত কিমান মূলধন 1.5 বছৰত তোমালোকৰ 11,872 টকা হ'ব। ঠিক আছে, এইটো কুৱেশ্যনো চাবা। তাৰপিছত কুৱেশ্যন 5টো ইম্পৰ্টেণ্ট হয়। বিন্যাস আৰু জোঁটৰ তোমালোকে প্ৰথম এই দুটা প্ৰমাণ কৰাত দিব পাৰে চাবা। ইংলিছ শব্দটোৰ অক্ষৰবোৰেৰে এবাৰত 3টাকৈ কিমান শব্দ গঠন কৰিব পাৰি চাবা, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। নাম্বাৰ শব্দটোৰ অক্ষৰবোৰ কিমান ধৰণে সজাব পাৰি, ইয়াৰ কিমানটা এমৰে আৰম্ভ হ'ব, ইয়াৰ কিমানটা বিৰে শেষ হ'ব। এইবোৰ খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। কুৱেশ্যন 4টো চাবা। ঠিক আছে, পাৰমুটেশ্যন শব্দটোৰ অক্ষৰকেইটাৰে কিমান শব্দ গঠন কৰিব পাৰি যদি শব্দবোৰ পিৰে আৰম্ভ হয় আৰু এছৰে শেষ হয়। স্বৰবৰ্ণকেইটা সদায় একেলগে থাকে, পি আৰু এছৰ মাজত সদায় 4টা অক্ষৰ থাকে। এই কুৱেশ্যন 5টো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকে ভালদৰে চাবা। ঠিক আছে, তাৰপিছত কুৱেশ্যন 6টো চাবা, কুৱেশ্যন 7 চাবা। ত্ৰিকোণমিতিৰ তোমালোকে মই যিখিনি ইয়াত দি দিছোঁ সেইখিনি চালে হ'ব। ঠিক আছে, এই 4টা কুৱেশ্যন ভালদৰে চাবা। চেপ্টাৰ 8ৰ তোমালোকে
এইকেইটা কুৱেশ্যন ভালদৰে চাবা তোমালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰা নতুবা ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই PDF-ৰ লিংকটো দি দিম তাৰ পৰা তোমালোকে ডাউনলোড কৰি ল'ব পাৰা ঠিক আছে তাৰপিছত তোমালোকে উপপাদ্য 8.3.2 8.3.3 8.3.4 এই তিনিটা উপপাদ্য একদম ভালদৰে চাবা ঠিক আছে ব্ৰেকেটত মই তোমালোক পেজ নম্বৰ কেইটা দি দিছো তাত তোমালোকৰ প্ৰমাণ দিয়া আছে তোমালোকে তাৰ পৰা ভালদৰে চাই ল'বা তাৰপিছত স্থানাংক জ্যামিতিৰ তোমালোকে কুৱেশ্যন 1 চাবা 2 চাবা 3 চাবা 4 চাবা 5 চাবা এই পাঁচটা চালে হ'ব ঠিক আছে তো ভিডিওটো ইমানতে সামৰিছো যদি ভিডিওটো চাই ভাল লাগিছে তেন্তে তোমালোকে ভিডিওটো লগৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা